ফাইনালি 2025 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা তেওঁলোকে নতুন আৰু একেবাৰে প্ৰথম অৰ্থাৎ কি লেটেষ্ট এটা লিষ্ট মুকলি কৰিছে। এই লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহলে অতি শীঘ্ৰে অৰ্থাৎ কি আপুনিও অতি শীঘ্ৰে পাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা চৰকাৰী এটা ঘৰ। নতুন যি লিষ্ট মুকলি হৈছে এই লিষ্টত আপোনাৰ নাম আছে নে নাই, যদি আছে তেতিয়াহলে কোন দিনা আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা চৰকাৰী এটা ঘৰ আহিব বা চৰকাৰী এটা ঘৰৰ কাৰণে প্ৰথম যেটো কিস্তি আছে মুঠ 32,500 টকা। এই টকাখিনি আপোনাৰ একাউণ্টত কোন দিনা সোমাব আৰু টকাখিনি আপোনাৰ বেংক একাউণ্টত সোমাবলৈ কি কি কাম আপোনাৰ কৰিব লাগিব অল ডিটেইলছ আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই স্টেপ বাই স্টেপ দেখুৱাই আৰু বুজাই কৈ দিয়াৰ কাৰণে চেষ্টা কৰিম। এইটো যেটো পেজ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই পেজটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইট। ইয়াতে আপোনালোকে প্ৰথমে আহিব, ইয়াতে আহি আপোনালোকে এইটো যেটো সাইডত আপোনালোকে 3 ডট ইয়াতে চাবলৈ পাৰিছে এই 3 ডটত আপোনালোকে প্ৰথমে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তলফালে অলপমান স্ক্ৰল কৰিব, তলফালে স্ক্ৰল কৰি আপোনালোকে এইটো যেটো আপোনালোকে সেকেন্ড নম্বৰ অপচন চাবলৈ পাৰিছে য'ত লিখা আছে আৱাজ শপ। আপোনালোকে এই আৱাজ শপত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে চাওক প্ৰথম এটা অপচন আছে য'ত লিখা আছে ডাটা এন্ট্ৰি, কিন্তু আপোনালোকে ক্লিক কৰিব এইটো যেটো ৰিপৰ্ট য'ত লিখা আছে এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ এনেকুৱা সিস্টেমত এটা পেজ খোল খাই যাব। আপোনালোকে তলফালে স্ক্ৰল কৰিব, তলফালে স্ক্ৰল কৰি আপোনালোকে এইটো যেটো এফ নম্বৰ যেটো আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই এফ নম্বৰ অপচনত আহি 3 নম্বৰ যেটো অপচন আছে য'ত লিখা আছে বেনিফিচিয়াৰিজ ৰেজিষ্টাৰ্ড একাউণ্ট ফৰজেন এণ্ড ভেৰিফাইড। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে সেকেন্ড এনেকুৱা সিস্টেম এটা পেজ খোল খাই যাব। ওপৰৰ যি দুটা অপচন চাবলৈ পাৰিছে এটা হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। এইটো স্কিমৰ ফালৰ পৰাই আপোনালোকে অতি শীঘ্ৰে পাবলৈ গৈ আছে চৰকাৰী এটা ঘৰ। এইখিনি আপোনালোকে ঠিকে ৰাখিব। তলফালে অৰ্থাৎ 3 নম্বৰ যেটো অপচন চাবলৈ পাৰিছে য'ত লিখা আছে অল ষ্টেটছ। ইয়াতে ক্লিক কৰি আপুনি কোনটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্য য'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেম আকৌ এটা পেজ ওপেন হ'ব। এইবাৰ আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে নিজে কোনখন জিলাত বসবাস কৰে সেইখন জিলাত য'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে সেকেন্ড আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰিব। সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে নিজে কোনটো ব্লকত বসবাস কৰে সেইটো ব্লকৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব আৰু নিজৰ ব্লকত ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে নিজে বসবাস কৰা গাঁও পঞ্চায়তৰ নাম ক'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰি এইটো যেটো ক্যাপচা নম্বৰ আপোনালোকে চাবলৈ পাৰিছে মাইনাস থাকিলে মাইনাস কৰিব, প্লাস থাকিলে প্লাস কৰিব কৰি আপোনালোকে এইটো যেটো সাবমিট আছে এই সাবমিটত ক্লিক কৰি দিব আৰু ইয়াতে আপোনালোকে নিজৰ ক্যাপচা কোডটো মাৰি সাবমিট মাৰি তলফালে স্ক্ৰল কৰিলে ইয়াত আপোনালোকে চাব পাৰিছে প্ৰথমে আছে ৰেজিষ্ট্ৰেচন নম্বৰ অৰ্থাৎ কি এই যে এএস কিবা কিবি নম্বৰ যে আপোনালোকে চাবলৈ পাৰিছে এইটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা যেতিয়া আপোনাৰ নামটো ভেৰিফাইড লিষ্টত আহি যাব তেতিয়া আপোনাৰ নামত এই ৰেজিষ্ট্ৰেচন নম্বৰটো আহি যাব। তাৰ পিছত বেনিফিচিয়াৰী নাম অৰ্থাৎ কি এইটো যেটো লিষ্ট নতুনকৈ মুকলি হৈছে এই লিষ্টত এই কেইজন মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত। তলফালে যিমান স্ক্ৰল কৰিব এওঁলোক সকলে ফাইনেলি পাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা টোটেল 1,48,000 টকা। তাৰ পিছত আপোনালোকে ৰাইট ফালে স্ক্ৰল কৰিলে চাবলৈ পাৰিছে বেংক নাম, তাৰ পিছত ষ্টেটাস অৰ্থাৎ কি আপুনি যেতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এপ্লাই কৰিছিল বা নিজৰ গাঁও পঞ্চায়তৰ ফলৰ পৰা আপোনাৰ ঘৰত আহি জিঅ' টেকিং কৰি লৈ যেতিয়া তেওঁলোকে আপলোড কৰিছে সেইটো বস্তু অল এপ্ৰুভ কৰি আপোনাৰ নামটো এনেদৰে ভেৰিফাইড কৰি দিছে যদি আপোনালোকৰ এই লিষ্টত নাম আছে। এতিয়া কথাটো হ'ল কি যে আপোনালোকৰ যদি এই লিষ্টত নাম থাকে প্ৰথমে আপোনালোকে এই যেটো বেনিফিচিয়াৰী নাম যে চাবলৈ পাৰিছে এই বেনিফিচিয়াৰী নামত আহি আপোনালোকে তলফালে এটা এটাকৈ আপোনালোকে চাব। ধৰক আপোনালোকৰ এইটো আপোনাৰ নাম তেতিয়াহ'লে আপোনালোকে এইটো যেটো সাইডত যেটো আপোনালোকে এএস কিবা কিবি নাম্বাৰ যে আপোনালোকে চাবলৈ পাৰিছে এই নাম্বাৰটো এনেদৰে আপোনালোকে কপি কৰিব। ইয়াতে কপি কৰি আপোনালোকে ওপৰফালে গুচি আহিব। ওপৰফালে গুচি আহি আপোনালোকে এইটো যেটো সাইডত 3 ডট যে ইয়াতে চাবলৈ পাৰিছে এই 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰি এইবাৰ আপোনালোকে এইটো যেটো ষ্টেক হোল্ডাৰ্স
বুলি যে লিখা আছে ইয়াতে এই ষ্টেক হোল্ডাৰ্ছত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো প্ৰথম যেটো অপচন চাবলৈ পাৰিছে IAY/PMAYG বেনিফিচিয়াৰী অৰ্থাৎ কি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত যিমান সকল মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে বা যিমান সকল মানুহৰ লিষ্ট আহিছে সেই লিষ্টৰ নাম যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেমত আপোনাৰ মোবাইলটো ওপেন হৈ যাব এইটো যেটো ওপৰত লিখা আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে আপোনালোকে অলপ আগত যেটো কপি কৰি লৈ আনিলে ইয়াতে আপোনালোকে পেষ্ট কৰি দিব ইয়াতে পেষ্ট কৰি এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি আপোনালোকে এইটো যেটো গ্ৰীন আখৰেৰে বা গ্ৰীন কালাৰৰ যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব মই যাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰি ইয়াতে লৈ আহিছো তাৰ অল ডিটেইলছ অৰ্থাৎ কি প্ৰথমে আছে তাৰ বেনিফিচিয়াৰী ডিটেইলছ অৰ্থাৎ ৰাজ্য ডিস্ট্ৰিক্ট ব্লক পঞ্চায়ত আৰু নিজৰ গাঁও এই কিটা আপোনালোকে চাবলৈ পাৰিছে তলফালে স্ক্ৰল কৰিলে এইবাৰ আপোনালোকে ইয়াতে চাবলৈ পাৰিব এইজন মানুহে কোনটো ইয়াৰত বা কোনটো তাৰিখত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা তেওঁলোকে পইচা পাবলৈ সক্ষম হৈছে প্ৰথম কিস্তিটো ইয়াতে চাবলৈ পাৰিছে 32500 টকা পাবলৈ সক্ষম হৈছে সেকেন্ড কিস্তি তেওঁ পাবলৈ সক্ষম হৈছে মুঠ 48750 টকা আৰু 3 নম্বৰ কিস্তি যেটো আছে এই 3 নম্বৰ কিস্তিও তেওঁ মুঠ 48750 টকা পাবলৈ সক্ষম হৈছে এইখিনি বস্তু আপোনালোকে এনেদৰে চাব পাৰিব তাৰ পিছত তলফালে স্ক্ৰল কৰিলে ইয়াতে চাওক এইজন মানুহৰ অলৰেডি ঘৰ কমপ্লিট হৈছে যেহেতু এইজন মানুহে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা মুঠ 3টা কিস্তিয়ে পাবলৈ সক্ষম হৈছে এনেদৰে আপোনালোকে প্ৰথমে হেই তাতে যাই লিষ্ট অতি ভালদৰে চাই লব যদি হেই লিষ্টত আপোনাৰ নাম আছে তেতিয়া হলে এইবাৰ আপোনালোকে ওপৰত ক্লিক কৰি ষ্টেক হোল্ডাৰ্স বুলি যে লিখা আছে তাতে আপোনালোকে আহি নিজৰ লিষ্টটো আপোনালোকে ইয়াতে স্পষ্টভাৱে চাব পাৰিব